আৰু নাচনীয়ে কেতিয়া উপস্থাপন কৰি সেৱা যে কৰি সোমাই আহে এইটো আচলতে কৰিব নালাগে নমস্কাৰ মই দীপেন দাস মোৰ ঘৰ ৰংদৈত কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ বিহুৰ লগত জড়িত বিহু ভাল পাওঁ আজি দুজন ভাইটি লগ পালোঁ আমাৰ অবিনাশ বৰ ধুনীয়া পেঁপা বজায় আৰু পল্লৱ বাহনা গাঁৱত ঘৰ এওঁ দগাঁৱত ঘৰ আমি বৰ ধুনীয়া এটা পৰিৱেশত আছোঁ ৰংদৈ অঞ্চল আমি কৈছোঁ ঐতিহ্যমণ্ডিত বা আহঁতৰ তল ইয়াতে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ শ্বুটিঙো হৈছে আৰু ইয়াৰ এটা ঐতিহ্য আছে আমি ইয়াতে আজি অকণমান বিহুৰ পৰিৱেশ এটা অকণমান আমি আলোচনা কৰিছোঁ বিহুৰ মানে বিশেষকৈ প্ৰতিযোগিতাৰ মঞ্চবিলাকৰ কথা কেনেকৈ মানে এই অবিনাশে মোক ক'লে ঘৰলৈ আহিলে লগ ধৰিব বিচাৰে বোলো আজি গছৰ তললৈকে আহিব বহিম গতিকে আজি আমি বহি কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আমাৰ ভাইটি অবিনাশো আছে আমাৰ পল্লৱ আছে এতিয়া কিবা সুধিব বোলে মোক বোলো সোধা যিখিনি জানো আমি আলোচনা কৰিম এতিয়া সুধি যোৱা তোমালোকৰ পাল কি সোধা মই যদি জানো ক'ম তোমালোকে মোক ক'বা ছাৰ আপুনিতো বহুত জেগাত জাজ কৰে বা বহিছে বহুত জেগাত আপোনাৰ মানে আমি দেখিছোঁ আপোনাক জেগাত কিন্তু আপুনি তাত যে জোৰা নামখিনি যে গায় নামখিনি যে গায় মানে কেনেকুৱা হ'ব লাগে মানে জোৰা নাম মানে কি হৈছে চাবা মানে বিহুৰ প্ৰতিযোগিতাবিলাকত বুলিয়েই নহয় আমাৰ বিহু নামৰ বিভিন্ন ভাগ আছে নহয় যোজনা আছে জোৰা নাম আছে জাত নাম ফকৰা নাম খণ্ডচিগা নাম বিভিন্ন ধৰণৰ ভাগ আছে আমাৰ যেতিয়া বৰ বিহুতি প্ৰতিযোগিতা হয় তাৰ প্ৰধান বিষয়টোৱে হৈছে আমাৰ জোৰা নাম মানে জুৰি জুৰি গায় কাক জোৰে ডেকাই গাভৰুক জোৰে গাভৰুৱে ডেকাক জোৰে অৰ্থাৎ মানে কি হয় তাত প্ৰশ্ন থাকে এটা প্ৰশ্ন থাকে সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে আৰু জোৰা নামবিলাক সাধাৰণতে চাৰি শাৰীকৈ যায় প্ৰথম দুটা শাৰী ধুনীয়াকৈ প্ৰকৃতিয়ে যে দেখিছা গছজোপা এই গছজোপা চৰাই চিৰিকটি নদ নদী পাহাৰ এই মাছ খেতি পথাৰ এইবিলাকক লৈ প্ৰথম দুশাৰী ধুনীয়াকৈ কথাখিনি ক'ব পিছৰ দুটা শাৰীত মনৰ ভাৱটো কৈ দিয়ে এটা জোৰা নাম তুমি শুনিবা দেই আমাৰ প্ৰতিযোগিতাবিলাকত সাধাৰণতে গাই আজিকালি নোপোৱা হৈছে পিছে এই ডেকাজনে কৈছে কি বুলি কৈছে জানানে মানে তামোল এখন খুজিছে আমাৰ তামোল পাণটো অসমৰ গ্ৰাম্য জীৱনৰ এটা অমূল্য সম্পদ হয় নে নহয় এতিয়া ছোৱালীজনী কেনেকৈ কৈছে চাবা দেই হে ৰঙাকৈ গামোচা মাজে খেলে দিয়া ৰঙাকৈ গামোচা মাজে খেলে দিয়া তুমি তামোল কাটি মই তুমি তামোল কাটি শুনিলানে তামোলৰ কথা তুমি কি বুলি ৰঙাকৈ আচুৰে কি বুলি ক'লে ৰঙাকৈ গামোচা মাজে খেলে দিয়া গামোচাখন মাজে খেল দিয়া থাকে ৰঙাকৈ গামোচা মাজে খেলে দিয়া তুমি তামোল কাটি খোৱা প্ৰকৃতিৰ কথাটো ক'লে নাই তামোল কথা ক'লে গামোচা কথা কয় এতিয়া পিছৰ শাৰীটোত মনৰ ভাৱটো কৈছে কেনেকৈ কৈছে জানানে হে লাহৰি হাতেৰে থুৰিয়াই থুৰিয়াই লাহৰি হাতেৰে থুৰিয়াই থুৰিয়াই আমাকো এখনিও মন আমাকো এখনিও মন দিয়া প্ৰশ্নটো কি বুলি ক'লে তামোল এখন বিচাৰিলে এতিয়া গাভৰুজনে উত্তৰটো কেনেকৈ দিব ডাইৰেক্টটো তামোলখনৰ কথা ক'ব নোৱাৰে কি ক'ব তেওঁ আকৌ ধুনীয়াকৈ প্ৰকৃতি এটা বৰ্ণনা দিছে কেনেকৈ দিছে জানানে গৰু ক'ত চৰে গৰু কঠীয়াতলিত চৰে আৰু ম'হ ক'ত চৰে আমাৰ অবিনাশৰ ঘৰত ম'হ আছে হয় ন ম'হৰ গোৱালৰ ঘৰৰ মানুহ ম'হ থাকে দলনিত সেই কথাটো কৈছে কি বুলি কৈছে গৰু চৰাবলৈ কঠীয়াতলিখন ম'হে চৰাবলৈ দল মানে দলনি মুঠিৰ কটা তামোল মুঠিতে শুকালে দিবলৈ নেপালো চল এতিয়া কেনেকৈ কৈছে জানে গাইছে উত্তৰটো দিব লাগিব মানে কি বুলি কৈছে হে গৰু চৰাবলৈ কঠীয়াতলিখন গৰু চৰাবলৈ কঠীয়াতলিখন ম'হ চৰাবলৈ দল হে মুঠিৰ কটা তামোল মুঠিতে শুকালে মুঠিৰ কটা তামোল মুঠিতে শুকালে দিবলৈ নেপালো দিবলৈ নেপালো চল এই দল আৰু চল ছন্দ মিলিব লাগে আমাৰ আজিকালি কি হয় প্ৰতিযোগিতাবিলাকৰ মানে এইটো এনেকুৱা এটা কথা হৈ গৈছে যে মানে আধুনিক হ'ব লাগিব আধুনিকতাটো আমি ভাল পাওঁ হয় নে নহয় কিন্তু আধুনিক হ'বলৈ যাওঁতে ইয়াৰ যিটো বিহু নামৰ বৈশিষ্ট্য এই ছন্দ মিলিব লাগে দল চল বুজিছেনে আকৌ কি বুলি কয় তামোল কাটি খোৱা আমাকো এখনি দিয়া খোৱা দিয়া মিলি আছে এই যে ছন্দবিলাক সদায় মিলিব লাগে বিহু নামত আৰু সদায় জোৱাৰ নাম বুলি ক'লে কেতিয়াও পোনপটীয়াকৈ প্ৰেম নহয় কোনোবাই গাইছে শুনিবলৈ ভাল হৈছে কিন্তু পৰম্পৰাগতভাৱে কেতিয়াও প্ৰেম আমাৰ বিহুত প্ৰত্যক্ষভাৱে নাহে পৰোক্ষভাৱে আহে বুজি পাইছানে সেইটো হৈছে জোৱাৰ নামৰ বৈশিষ্ট্য জোৱাৰ নামত মানে সদায় কি হয় প্ৰশ্ন থাকিব উত্তৰ থাকিব চাৰি শাৰীকৈ নামবিলাক থাকিব তাৰ প্ৰথম দুশাৰীত ধুনীয়াকৈ প্ৰকৃতিৰ বৰ্ণনা দিব পিছৰ দুশাৰীত
মনৰ ভাৱটো কৈছে কি বুলি কৈছে জানে নাই গাভৰুসকলে গাইছে নহয় চকলা টেঙাটি অকলে নাখাবা আমাকো এচকল দিবা টেঙাৰ কথা ক'লে প্ৰকৃতিৰ গছৰ কথা ক'লে পিছৰখিনিত কি বুলি ক'লে বিহু মাৰিবলৈ অকলে নাযাবা আমাকো লগতে নিবা ডেকাজনে কি বুলি ক'লে কাঁহৰে বাতিতে তেলে মলঙিলে গাতে মলঙিলে ঘাম ঘাম ক'ত মলঙে গাত কাঁহৰ বাতিত তেল মলঙে নাই আজিকালি কিছুমানে গাই দিয়ে কাঁহৰে বাতিতে তেল উপঙিলে সেইটো উপঙা বুলি নকয় সেইটো কয় কি মলঙা হয় নে নহয় কাঁহৰে বাতিতে তেলে মলঙিলে গাতে মলঙিলে ঘাম খুহুৰি মাৰিলে ওলাই তই আহিবি দুয়ো একেলগে যাম প্ৰশ্নটো আছিলে আমাকো লগতে নিবা কি বুলি ক'লে খুহুৰি মাৰিব ওলাই আহিবা আমি একেলগে যাম এয়াই হৈছে আমাৰ যোৰা নামৰ বৈশিষ্ট্য প্ৰথমতে মই ছাৰ বুলি নকওঁ ছাৰ বুলি এইকাৰণে নকওঁ মই হয়তো বহুত সৰুৰে পৰাই আমাৰ ঘৰতে থাকি দীপেনদাই বিহু শিকি বিহু কৰি মেলি আজি ধৰ দীপেনদা এনেকুৱা আছে চব আছে আজি দীপেনদা এনেকুৱা এটা জেগাত মানে আসনত আছেগৈ সঁচাকৈ আমি দীপেনদাক লৈ গৌৰৱ কৰোঁ মানে এইকাৰণে ছাৰ বুলি নামাতো মানে মই সৰুৰ পৰাই কোৱা মই দীপেনদা মোক কোচত লৈ দীপেনদা মোক ডাঙৰ কৰা কোচত লৈ ডাঙৰ কৰা মই তেতিয়া পেপাটো পুৰ পৰাই থাকোঁ তেতিয়া দীপেনদা ঢোল বজাই থাকে পেপা বজাই থাকে বাবাদা বুলি কয় বাবাদা দেই আছে এতিয়া বয়স হৈছে আৰু বাবাদা নে মহ চৰাই নহয় বাবাদা আগতে মোক লৈ যায় বিহু মাৰিবলৈ আমি আৰু কেইজনীমান 4-5 ছোৱালী একেলগে নচোৱা মানে এনেকুৱা আৰু 4-5 ছোৱালী তেতিয়াতো পইচা কথা নাহে আৰু 300-400 টকা দিয়ে গোটেই গ্ৰুপটোক আমি যাওঁ বাবাদাই পেপা বজাই মই ঢোলটো বজাওঁ আমি গোটেইটো মানে এনেকুৱা গোটেইখিনি আমি আজিকালি নাই আগতে চিল আছিল আমি এই গছৰ তলতে বিহু মাৰিছো ন চিলখন আছে নে আছে গতিকে বহুত স্মৃতি জড়িত হৈ আছে ইয়াৰে বাজি নহওক ঠিক আছে এতিয়া আপুনি ক'লে যোৱা নামৰ বিষয়ে ক'লে নহয় নাই এতিয়া আমি জাত নামৰ বিষয়ে দুআষাৰ আপোনাৰ পৰা শুনিব বিচাৰিছো মানে কেনেকে গোৱা হয় জাত নাম জাত নাম মানে জোৰা নাম জাত নাম এইবিলাক মানে প্ৰতিযোগিতাৰ মঞ্চৰ কাৰণেহে মানে কথাটো আলোচনা কৰি ভাগ কৰা হয় দেই জাত নাম বুলি কওঁতে মানে কি হয় জাত নাম বুলি কওঁতে নাম দুটা থাকে এটা মূল নাম এটা সংযোগী নাম তাৰমানে এটা নামক দলটোৱে দুহাৰি থাকে আৰু এটা নাম মানে মূল নামতিজনে লগাই লগাই গৈ থাকে যেনেকে আমাৰ নামঘৰত ধৰা যে গাই যে হে মোৰ প্ৰাণে গোপাল দীনবন্ধু নাৰায়ণ গাই নাগায় এইটো মানে গোটেই মানে মানুহখিনিয়ে গাই থাকে মানে নামৰ পালিসকলে গাই থাকে নাই বা কোনোবা নাম মূল নামতি লগাই দিলে হে কৃষ্ণ হৰি ৰাম 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 সকলোৱে গাই থাকে বাকী মানে মূলজনে কি কৰে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন জয় কৃষ্ণ হৰি ৰাম ৰাম এই ঘোষাটো ঘুষি দিয়ে বাকী পালিসকলে এই মানে এইটো ঘোষাটোকে দুহাৰি থাকে হয় নহয় আৰু পদখিনি মূল নামতে লগাই গৈ থাকে যেনেকে ঘোষা পদ তেনেকুৱা জাত নামটো তেনেকুৱা জাতটো মানে মূল নামতে লগাই দিয়ে দলটোৱে দুহাৰি থাকে আৰু দলটোৱে দুহাৰাৰ পিছত কি কয় মূল নামতে আকৌ মানে মূল নাম ভাগ লগাই লগাই গৈ থাকে কেনেকে লগাই চাবা এতিয়া আমাৰ কয় অনিল কাটে যে ছাৰে মানে শিকোৱা দেই শইকীয়া ছাৰে এইখিনি কথা মোক বৰ ধুনীয়াকে শিকাইছে জাত নাম বোলে এটা শব্দৰে হয় ছাৰেহে কয় আকৌ দেই মই ছাৰৰ পৰা শিকিছো বিভিন্ন ঠাইত মানে এতিয়া কথাবিলাক কওঁ যে মই ছাৰক বৰ শ্ৰদ্ধা জনাওঁ দেই মোৰ গুৰু এই ছাৰে কৈছিলে দীপেন এই যে বীণখন বজাই বীণখনত এটা শব্দ কি কয় টেং 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 এইটো বোলে কৈছে ৰে কি ৰে 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 কি ৰে 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 কি ৰে 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 এটা শব্দ কিন্তু চাইড কি বুলি নাম কৈ পেলালে কি বুলি কয় ৰে কি ৰে 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 কি ৰে 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 কি ৰে 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 এইটো এটা জাত হৈ গ'ল আমি চবেই গাম দিয়া দেই মই আমি জাত নাম আলোচনা কৰিছিলো চবেই গাব লাগিব ৰে কি ৰে 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 কি ৰে 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 কি ৰে 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 এইটো সকলোৱে গালো নহয় এইটো জাত নামটো লগাম এতিয়া আমি কি লগাম হে সতে গৈ গৈ ৰে কি ৰে ৰে এইটো লগাব লাগিব দেই হে সতে গৈ গৈ ৰে কি ৰে ৰে বহাগে পালেহি ৰে কি ৰে ৰে বহাগে পালেহি ৰে কি ৰে ৰে ফুলিলে ভেবেলি ৰে কি ৰে ৰে লতা ৰে কি ৰে 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 কি ৰে 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 কি ৰে 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 কইনো কৈ থাকিলে ৰে কি ৰে ৰে উৰকে নপৰে ৰে কইনো কৈ থাকিলে ৰে কি ৰে ৰে উৰকে নপৰে ৰে ৰঙালী বিহুৰে ৰে কি ৰে ৰে কথা ৰে কি ৰে 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 কি ৰে 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 কি ৰে 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 ৰে
নাম কেইটা হ'ল দুটা ৰে কি ৰে এটা আৰু সতে গয়ে গয়ে বহাগে পালে সেই ফুলিলে সেই বেলি লতা কইনুকত থাকিলে অৰকে নপৰে ৰঙালী দুইটা মিলি একেলগে কি হ'ল জাত নাম যেনেকৈ আমাৰ পদ ঘোষা বা হুঁচৰি ঘোষা পদ বুলি কওঁ তেনেকৈ জাত নামত দুটা নাম থাকে এটা নাম মূল নাম এটা নাম সংযোগী নাম মানে ৰিপিটেশ্যন অফ থাকে সেইটো জাত নামৰ কথা আজিকালি প্ৰতিযোগিতাবিলাকতো মানে যাৰ যি মন যায় গাই থাকে জানো হয় নহয় কিছুমান একদম প্ৰথম হেৰি কৰোঁতে খুব হেৰিকে গায় এতিয়া মানে এতিয়া পেপাৰ নামবিলাক গগনাৰ নাম খাত শুনিবচোন গগনাৰ নামবিলাক মানে আগতে কি আছিলে এয়া গলি বাহৰে লাহৰি গগনা গগনা বিন্ধিলে গুণে ৰামলয়া অহা বহাগতে তোমাক দিলে গগনা বজাব কোনে ৰামলয়া গাইছিলে আগতে আজিকালি গগনা নামটো 8 শাৰী 10 শাৰী বনাই দিলে মানে ক'ত আৰম্ভ হয় ধৰিব নোৱাৰে সেইকাৰণে তোমালোক উঠি অহা প্ৰজন্ম আমি কৈছো এনেকুৱাকে যে বিহু নাম যদি কোনোবাই গাইছে মানে ক'বা যে এই নামটো বেলেগ এটা গাই দিয়কচোন যদি গাব পাৰে সেইটোহে বিহু নাম বিহু নহয় বিহু নাম মানে বিহু নাম হ'বলৈ হ'লে সেই নামটোক একাধিক সুৰত গাব পৰা হ'ব লাগে যদি একেটা সুৰতেহে গাব পাৰে কিন্তু বিহু নাম নহয় যিমানবিলাক পৰম্পৰাগত বিহু নাম সেইবিলাক সদায় চাৰি খাই হ'বই লাগিব তাক তুমি যোজনা কৰি গাব পাৰা এতিয়া আমি ক'লো সেই সতে গৈ গৈ বহাগে পালে সি ফুলিলে ভেবেলি লতা এই কইনুকত থাকিলে অৰকে নপৰে ৰঙালী বিহুৰে কথা ঐ নাচনী ৰঙালী বিহুৰে কথা হ'লনে আমি ফকৰাকৈ গাব পাৰিলো কিন্তু যিবিলাক নাম এনে গাব নোৱাৰি সেই বিহু নাম নহয় তাৰমানে এতিয়া মোক কথাটো স্পষ্ট হৈ দিলে যে বিহু নাম হ'বলৈ হয় তাক একাধিক সুৰত গাব পৰা হ'ব তেহে কি বিহু নাম অন্যথা বিহু নাম হ'ব নোৱাৰে দেই ঠিক আছে কথা এটা সুধিবলৈ আছিলে এগৰাকী বিহুৱতী উপস্থাপনখন কেনেকুৱা হ'ব লাগে মানে ওলাই আহোঁতে যেতিয়া উপস্থাপনখন চাপৰ থাকে ন চাপৰখন কেনেকুৱা হ'ব লাগে বা কেনেকুৱা আমি আগতে মানে কৈছো আৰু এতিয়া এই অবিনাশে জানেই আমি আকৌ আগতে কি কৰো নাচনী নামটো কোৱাৰ লগে লগে বাহিৰত মানে কিবা এটা বজাও আৰু সময় সলনিৰ লগে লগে মানে আজিকালি গোটেই মানে ভাল হৈছে কিন্তু উপস্থাপনটো মানে কেনেকে কৈছে ডাঙৰ কথা নহয় কোনোবাই হয়তো পেপাৰে আদৰি নিব পাৰে কোনোবাই ঢোলৰ চাপৰে আদৰি নাম গায়ো যোৱা নামেৰেও উপস্থাপন কৰে কাৰণ আমাৰ কিছুমান বিহু নামটো আছে নহয় গাইছে নাচি নাচি নাচাই ৰাইজলৈ চোৱা আহা আইদেউ এই আইদেউ আহা নাচি নাচি নাচা আইদেউ এই আইদেউ কঁকাল ভাঙি ভাঙি হাতে মেলি মেলি ৰাইজলৈ জনোৱা সেৱা ধুনীয়াকে মিলি আছে এই বিহু নামবিলাক মানে পুৰণি বিহু নামবিলাক আমি চৰ্চা কৰিব লাগে উপস্থাপনটো আমি কওঁ যে ঢোলেৰেই কৰক পেপাৰেই কৰে বা নামেৰেই কৰে শুদ্ধ ৰূপত কৰিব লাগে সেইটোহে কথা দেই সেই তেনেকুৱা আৰু নাচনীয়ে কেতিয়া উপস্থাপন যে সেৱা যে কৰি সোমাই আহে এইটো আচলতে কৰিব নালাগে সেৱাটো যে তুমি মঞ্চত তুমি নাচিবলৈ আহিছা নাম মানে সেৱাটো মানে সোমাই সেৱা কৰি সোমাইছা বেলেগ কথা মঞ্চত কিছুমানে মানে দৰ্শকৰ ফালে পিঠিখন দি এনেকে মানে আমাৰ আজিকালি পাশ্চাত্য নাচনী এইটোও কৰিব নালাগে হয় নে সেইটো আৰু তেনেকুৱা কথা আৰু গায় পুৰণা বিহু নাম ধুনীয়া আছে ন আজিকালি নাগায় চাবাচোন মানে ছোৱালীজনীয়ে কি কৈছে জানে কোনে আনি দিব মই কৈছো ন চৰাই চিৰিকটি কথা কয় কোনে আনি দিব লোনে আমে লক্ষী লোন মানে লোনে আমে-লক্ষী কোনে আনি দিব জৰা টেঙা ক'লে কথাটো পিছত কোনে আনি দিব ধনৰে বাতৰি শদিয়া ৰাজৰে পৰা মানে শদিয়া ৰাজ্যৰ পৰা কোনে আনি দিব ইয়াতে গোটটো কি দিছে ময়ে আনি দিমে জৰা আমে-লক্ষী ময়ে আনি দিমে লোন মানে নিমখ শদিয়া ৰাজলৈ নেলাগে যাবলৈ ময়ে মাতি যাম কোন কি ধুনীয়াকৈ কৈছে কেনেকৈ চাব দেই ছোৱালীজনীয়ে কৈছে কোনে আনি দিব বহনা লোনে আমে-লক্ষী বহনা কোনে আনি দিব জৰা কোনে আনি দিব বহনা ধনৰে বাতৰি বহনা
নজৰে পৰা মই আনি দিমে বহনা জৰা মেলখি বহনা জৰা মেলখি বহনা মই আনি দিমে লোন শদিয়া ৰাজলৈ বহনা নালাগে যাবলৈ বহনা নালাগে যাবলৈ বহনা মই মাতি যামে কোন কৈছে ন চন্দ্ৰ পুৰা পুৰা মিলি আছে লীলাৱতী প্ৰভাৱতী কেহক ৰহিলা হে লীলাৱতী প্ৰভাৱতী কেহক ৰহিলা হে এসতে গয়ে গয়ে লীলাৱতী ভাগে পালেহি প্ৰভাৱতী গোৱা এসতে গয়ে গয়ে লীলাৱতী বহাগে পালেহি প্ৰভাৱতী ফুলিলে ভেবেলি লতা হে লীলাৱতী প্ৰভাৱতী কেহক ৰহিলা হে কইনো কৈ থাকিলে লীলাৱতী পুৰকে নপৰে প্ৰভাৱতী কইনো কৈ থাকিলে লীলাৱতী পুৰকে নপৰে প্ৰভাৱতী ৰঙালী বিহুৰাই কথা হে লীলাৱতী প্ৰভাৱতী কেহক ৰহিলা হে লীলাৱতী প্ৰভাৱতী কেহক ৰহিলা হে হেয়া আকে কবা নেকি আকে কবা কিবা আছে নেকি কিবা আমি যাম আৰু নহ'লে বহুত দেৰি হ'ল ন দেৰি হ'ল আৰু বহুত কথা পাতিবলগীয়া আছে এইপিনে সময়ো এতিয়া আমাক কম হাতত যাব লাগিব ন যাবও লাগিব এনেকে আলোচনা কৰি ভাল লাগে নিজৰ ঠাই হয় নে আমি সময়ো নাপাওঁ নহয় সময় পালে আমি সকলোৱে বহি এইবিলাক কথা আলোচনা কৰিব লাগিব আজি